Welcome to Learning Cube আৰু আজিৰ ভিডিঅ'ত আমি পেডাগজিৰ ম্যাৰাথন বুলি নাম দিছো আমি কিছু এমসিকিউ কৰিম কিন্তু এমসিকিউ কৰাৰ ধৰণটো অলপ বেলেগ হ'ব এটা যদি এক্সাম্পল লৈ চাও যে ফাৰ্স্ট আমি এমসিকিউটো চালো তাৰ ৰিলেটেড আনসাৰটো চালো তাৰ পিছত তাৰ ৰিলেটেড কিতাপ বা নোটস বা যতে হওক কেনে ধৰণৰ থিয়ৰিজ আছে যেনেকৈ এইটো এটা এমসিকিউ আমি চালো তাৰ পিছত তাৰ আনসাৰটো লগত থিয়ৰিজ কি আছে তাৰ ৰিলেটেড থিয়ৰিজ সেইটো এপ্ৰোচত আমি পঢ়িবলৈ যত্ন কৰিম সো আশা ৰাখিছো আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব যদিহে নিজৰ প্ৰিপাৰেচনৰ প্ৰতি কমিটেড হয় সো যদি জিটিপিজিটি তেনেকুৱা এটা জব আপোনালোকে পায় ইট কুড বি আ বেষ্ট সেলফ গিফট ফৰ 2025 ৰ কাৰণে নিজক দিব পৰা বেষ্ট উপহাৰটো হ'ব এইটো ভিডিঅটো চাওতে আপুনি কমেন্ট কৰিব এতিয়া এটা কমেন্ট কৰিব পাৰে আৰু যদি আপুনি সম্পূৰ্ণকৈ চাইছে শেষত এটা কমেন্ট কৰিব যে সম্পূৰ্ণকৈ চালে লাভ হল নে নহল whatever you want ঠিক আছে আৰু যদি সম্পূৰ্ণকৈ চাই আপুনি এটা সেন্স অফ এচিভমেন্ট এটা ফিল কৰিব কনফিডেন্স এটা ফিল কৰিব এইটো সিৰিজৰ ফাৰ্স্ট পাৰ্ট এইটো ভিডিঅ পিছত আকৌ নতুন নতুন ভিডিঅ আহিব এইটো সিৰিজতে তাৰ পিছত যেতিয়া আপুনি ভিডিঅটো চাই যাব যিমানে আগলৈ যাব কোৱেশ্চনছ পুৰৰ ষ্টেণ্ডাৰ্ড হিমানে বাঢ়ি আহিব আৰু হিমান বেছি কোৱেশ্চনছ পুৰ ৰেলেভেন্ট হৈ যাব সেইকাৰণে আৰম্ভণিখিনি চাই শেষৰখিনি নাচালে আপোনালোকৰ কামত নাহিব পিছৰ সিৰিজ কেটাও যদি আহে সেইকেটাও আপোনালোকে চাব কোৱেশ্চনছ পুৰ কি হ'ব থিয়ৰি টপিকছৰ লগত আৰু এক্সাম প্যাটাৰ্নৰ লগত একদম খাপ খাই যাব মিলি যোৱা ধৰণৰ হ'ব লাহে লাহে হেতু বস্তুলৈ আমি আগবাঢ়িম তো দেৰি নকৰো আহক ভিডিঅ আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নলৈ আহিছো আমি which of the following is principle of teaching so principle of teaching কি হ'ব লাগে সে teaching should be based on intuition আপোনাৰ কিবা এটা মন গল পঢ়াব এটো পঢ়াই দিলে তেনেকুৱা intuitionৰ ওপৰত হ'ব নেকি based on learners need so learners needৰ ওপৰত বেস কৰি হ'ব নেকি যে child centric educationৰ কথা কৈছে teachers preference teacherৰ যি মন গল তাকে শিকাব নেকি বা ওয়ান সাইডেডও হ'ব নেকি সো এবোৰটো আনসাৰ হ'ব নোৱাৰে ওয়ান সাইডেড হ'ব নোৱাৰে তাৰ পিছত টিচাৰৰ প্ৰিফাৰেন্সৰ ওপৰত বেস কৰি কেৱল হ'ব নোৱাৰে বা যি মন গল শিকাই দিলো হেতুও হ'ব নোৱাৰে আপোনাৰ ইট ইজ লাৰ্নাৰ্স নিড বেসড অন লাৰ্নাৰ্স নিড লাৰ্নাৰৰ কি প্ৰয়োজন আছে নিড কি আছে ৰিকোয়াৰমেন্ট কি আছে প্লাস সোসাইটিত কি নৰ্মস আছে হেবোৰৰ ওপৰতে টিচিংটো নিৰ্ভৰ কৰিব সো প্ৰিন্সিপলছ অফ টিচিং যিখিনি কিতাপত দিয়া আছে চাব পাৰে সেইখিনি মই ইয়াত ইনক্লুড কৰি দিছো এবাৰ পটুককে পঢ়ি দিছো সোনকালে যে টিচিংৰ কি থাকিব লাগিব ডেফিনিট গোলছ এণ্ড অবজেক্টিভস থাকিব লাগিব কি পঢ়াইছে কিয় পঢ়াইছে সেই বস্তুটো ক্লিয়াৰ থাকিব লাগিব চাইল্ড সেন্টাৰডনেস হ'ব লাগিব ইম্পৰ্টেন্ট চাইল্ড সেন্টাৰডনেস হ'ব লাগিব লগত ইন্ডিভিজুৱেল ডিফাৰেন্সক গুৰুত্ব দিব লাগিব লাইফৰ লগত লিংক হ'ব লাগিব কোৰিলেশন সো বেলেগ বেলেগ সাবজেক্টৰ মাজত কোৰিলেট কৰিব পৰা হ'ব লাগিব তাৰ পিছত প্ৰিন্সিপল অফ এক্টিভ ইনভলভমেন্ট এণ্ড পাৰ্টিসিপেশন অফ ষ্টুডেন্ট এক্টিভলি ষ্টুডেন্ট খিনি পাৰ্টিসিপেট কৰিব লাগিব কোঅপাৰেশন থাকিব লাগিব তাত ৰেমেডিয়েল টিচিংৰ ব্যৱস্থা থাকিব লাগিব এনভায়ৰনমেন্ট কন্ডিউসিভ হ'ব লাগিব শিকাৰ কাৰণে প্ৰিন্সিপল অফ প্ল্যান কৰি ফলে লেসন প্ল্যান বনাই উঠি খেলে শিকাব লাগিব ইফেক্টিভ স্ট্ৰেটেজিজ থাকিব লাগিব আৰু লগতে ফ্লেক্সিবল হ'ব লাগিব that variety থাকিব লাগিব এক্টিভিটিৰ কথা আমি কলো সো এইখিনি টিচিংৰ প্ৰিন্সিপলস সো খুদিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন যে তলৰ কোনটো এটা টিচিংৰ প্ৰিন্সিপল হয় বা নহয় ঠিক আছে আগবাঢ়িছো নেক্সট কোৱেশ্চনলৈকে কি কৈছে which principle is based on the concept that teaching should be adjusted to the learning capabilities of the students so কি কৈছে teaching should be adjusted to the learning capabilities of the students তো ইয়াৰ ভিতৰত কোনটো হ'ব আমি অপচন কিটা যদি চাও লাৰ্নিং ক্যাপাবিলিটিজ সব শিকাৰৰ ক্যাপাবিলিটিজ বেলেগ বেলেগ হ'ব যাৰ যেনেকুৱা ক্যাপাবিলিটিজ তাক সেইমতে শিক্ষা দিয়া হ'ব সো ইয়াত অবিয়াসলি হয়তো এটো ক্লোজ লাগিছে ইন্ডিভিজুৱেল ডিফাৰেন্সৰ কথা হয়তো ক'ব বিচাৰা হৈছে আমি আনসাৰটো চাও হওক সো the right answer is principle of individual difference clear next the maxim learning by doing suggests learning by doing কি কয় learning by doing এটো কয় নেকি যে টিচাৰে সব কাম কৰিব এটোটো নকয় students should learn by watching demonstration টিচাৰে ডেমনস্ট্ৰেশন দেখাই আছে
ষ্টুডেণ্টে শিকিব সেইটোও লাৰ্ণিং বাই ডুইং হ'ব নোৱাৰে তাৰপিছত কৈছে যে ষ্টুডেণ্ট শুড এক্টিভলি এংগেজ ইন প্ৰেক্টিকেল টাস্ক সো দিস কুড বি দ্য আনসাৰ আৰু লাষ্ট অপশ্যনত কৈছে ষ্টুডেণ্টছ অনলি নিড টু ৰিড এবাউট কনচেপ্ট এইটোওতো হ'ব নোৱাৰে কেৱল পঢ়িব নেকি লাৰ্ণিং বাই ডুইঙত নপঢ়ে প্ৰেক্টিকেল টাস্কবিলাকত এক্টিভলি এংগেজ হ'ব ঠিক আছে সো অপশ্যন সি ইজ দ্য ৰাইট আনসাৰ আপোনালোকে ভিডিঅ'টো পজ কৰিব পাৰে পজ কৰি ফেলে চাব পাৰে নিজে এটেম্প কৰিব পাৰে ক্লিয়াৰ সো টিচিং ডিভাইচৰ কথা সুধিছে ফৰ এছেছিং ষ্টুডেণ্ট নলেজ ইন এ গ্ৰুপ সো এটা গ্ৰুপত যদি নলেজটো আপুনি এছেছ কৰে কোনটো ডিভাইচ কোনটো টিচিং ডিভাইচ আপোনাৰ কাৰেক্ট হ'ব পাৰে অপশ্যন কেইটা চাব পাৰে ঠিক আছে সো গ্ৰুপৰ কথা কৈছে গ্ৰুপ অফ ষ্টুডেণ্টছ আছে তাত আপুনি ষ্টুডেণ্টৰ নলেজ চেক কৰিব কি কৰিব পাৰে এজ এ টিচিং ডিভাইচ কোনটো ডিভাইচ ইউজ কৰিব পাৰে গ্ৰুপ ডিছকাশ্যন এটা চলাই দিয়ক তাহাঁতৰ মাজত সেই ডিছকাশ্যনত কোনে কেনেকুৱা পইণ্টছ ৰাখিছে তাৰ ওপৰত বেছ কৰি আমি গম পাই যাম যে কাৰ নলেজ কিমান আছে ক্লিয়াৰ সো গ্ৰুপ ডিছকাশ্যন উইল বি দ্য আনসাৰ টিচিং ডিভাইচেছৰ বিষয়ে থিয়ৰী কিতাপত আমাৰ কি কয় অলপ আমি পঢ়ি ল'ম যে টিচিং ডিভাইচেছ অফ টিচিং ক্লিয়াৰ ডিভাইচেছ অফ টিচিং দুই ধৰণৰ ডিভাইচেছ থাকে আৰ্টিফিচিয়েল ডিভাইচেছ আৰু ফিক্সিং ডিভাইচেছ এতিয়া আৰ্টিফিচিয়েল ডিভাইচেছ এণ্ড ফিক্সিং ডিভাইচেছৰ ডিফাৰেঞ্চটো মই কৈ দিছোঁ যে আৰ্টিফিচিয়েল ডিভাইচেছ আপোনাক নতুন বস্তু এটা শিকাব ফিক্সিং ডিভাইচত কি হ'ব আপুনি বস্তু এটা শিকিছে তাক পলিশ কৰা হ'ব ফৰ এক্সাম্পল আপুনি মেথছৰ কনচেপ্ট এটা শিকিলে তাক প্ৰেক্টিছ কৰিলে আপুনি কি হ'ব বেছি পলিশ হ'ব বস্তুটো স্মুথ হ'ব আপোনাৰ লাৰ্ণিংটো পাৰ্মানেণ্টৰ ফালে গতি কৰিব ঠিক আছে সো দিজ আৰ ফিক্স কৰি দিয়া মানে বস্তু এটা তাক পলিশ কৰি কেনে ফিক্স কৰি দিয়া আৰু ভাল কৰি দিয়া তো আৰ্টিফিচিয়েল ডিভাইচেছত দুটা টাইপ আছে নেচাৰেল ডিভাইচ আৰু আৰ্টিফিচিয়েল ডিভাইচ নেচাৰেল ডিভাইচ আপুনি নেচাৰত গৈ শিকে যেনেকুৱা স্কুল এক্সকাৰ্ছন কৰবাত গ'ল ঠাই এখনত নিজে অবজাৰ্ভ কৰি নেচাৰৰ মাজত থাকিয়ে শিকিলে আৰু যদি আৰ্টিফিচিয়েল ডিভাইচ আমি কওঁ এইকেইটা হ'ব আৰ্টিফিচিয়েল ডিভাইচ পঢ়ি ল'ব পাৰে আপোনালোকে ফিক্সিং ডিভাইচ কি হ'ব ফিক্সিং ডিভাইচে মই ক'লোঁ যে পলিশ কৰিব এটা নলেজ কনচেপ্ট এটা পাইছে তাক আৰু এক্সাৰচাইজ কৰি ফেলে পলিশ কৰা হ'ব ড্ৰিল হ'ব পাৰে ৰিভিউ হ'ব পাৰে কুৱেশ্যন সুধিব পাৰে তো টপিক এটা পঢ়ি ল'ল কুৱেশ্যন সুধিলে কুৱেশ্যনৰ জৰিয়তে আপুনি টপিকটো ৰিভাইজ কৰিব পাৰে আৰু ডিছকাছিং আউটষ্টেণ্ডিং প্ৰব্লেমছ সো ডিছকাশ্যনৰ থ্ৰুদিও আপুনি তাক পলিশ কৰিব পাৰে ক্লিয়াৰ হৈছে এইখিনি টিচিং ডিভাইচেছৰ কথা আছিল মডাৰ্ণ টিচিং লাৰ্ণিং প্ৰচেছৰ সোধা হৈছে কেৰেক্টাৰিষ্টিক কি হ'ব পাৰে টিচাৰ চেণ্ট্ৰিকটো কেতিয়াও নহ'ব পেছিভ লাৰ্ণিঙো নহ'ব ৰোড মেমৰাইজেশ্যনো নহ'ব সো মডাৰ্ণ টিচিং লাৰ্ণিং প্ৰচেছত কোলাবৰেটিভ লাৰ্ণিং এনকাৰেজ কৰা হয় ক্লিয়াৰ আছে কোলাবৰেটিভ লাৰ্ণিংটো এনকাৰেজ কৰা হ'ব ক্লিয়াৰ এবাৰ পঢ়ি দিছোঁ এক্সপ্লেনেশ্যনত কি কৈছে যে মডাৰ্ণ টিচিং এনকাৰেজ কোলাবৰেটিভ লাৰ্ণিং ৱেৰ ষ্টুডেণ্টছ ৱৰ্ক টুগেডাৰ টু ছল্ভ প্ৰব্লেমছ এণ্ড আইডিয়াজ সো ষ্টুডেণ্টখিনি একেলগে কাম কৰে যাতে তেওঁলোকে প্ৰব্লেমবিলাক ছল্ভ কৰিব পাৰে বা আইডিয়াজবিলাক শ্বেয়াৰ কৰিব পাৰে ইজনে আনজনৰ আইডিয়াবিলাক কোলাবৰেটিভ লাৰ্ণিং মডাৰ্ণ টিচিং লাৰ্ণিং প্ৰচেছত এনকাৰেজ কৰা হয় মনত ৰাখিব লাগিব অ'কে ইম্পৰ্টেণ্ট লজ অফ লাৰ্ণিঙৰ পৰা কুৱেশ্যন এটা হয়তো আহিবও পাৰে সো প্ৰথম কথাটো কুৱেশ্যনতে আমাক এটা ইনফৰমেশ্যন দিছে which of the following is not one of Thorndike's laws of learning so laws of learning কোনে দিছে বুলি ক'লে আমি কি উত্তৰ লিখিম যে থৰ্নডাইকে দিছে তো এই কেইটাৰ ভিতৰত laws of learning কোনটো নহয় so laws of learning তিনটা আছিল আমাৰ law of readiness law of exercise law of effect law of motivation laws of learning নহয় ঠিক আছে so this would be our answer তো আমি থিওৰি অলপ পঢ়িলো primary laws of learning তো তিনটা law of learning থাকে law of readiness law of effect আৰু law of exercise so law of readiness কি কয় যে আপুনি নলেজ দিয়াৰ আগত বা শিকোৱাৰ আগত চাইল্ডটো মেণ্টেলি ৰেডি হ'ব লাগিব so mental preparednessৰ কথা কয় তেতিয়াহে তাক এডুকেশ্যনটো দিলে সি শিকিব পাৰিব ঠিক আছে law of effect কি কয় বুজাই দিছোঁ ইয়াত পঢ়ি ল'ব পাৰে আপোনালোকে কি কোৱা হৈছে যে যেতিয়া বস্তুটা শিকাব যদি সেই এক্সপেৰিয়েন্সটো সি প্লেজেন্ট ফিল কৰে তেতিয়াহ'লে সি আকৌ শিকিবলৈ যত্নপৰ হয় বা উৎসাহী হয় তো সেইকাৰণে ভাল লগা ক্লাছবিলাক আমাৰ আকৌ কৰিব অমুক ছাৰজনৰ ক্লাছটো ভাল লাগে চ' সেই ক্লাছটো আমাৰ ৰিপিটেডলি কৰিব মন যায় হয় নহয় দিছ ইজ ল অফ ইফেক্ট আৰু ল অফ এক্সাৰচাইজ চ' বস্তুটা শিকিলে তাক যদি আপুনি ৰিপিটেডলি এক্সাৰচাইজ কৰে প্ৰেক্টিছ কৰে তেতিয়াহে সি আপোনাৰ মাইণ্ডত ৰিটেইন হ'ব ক্লিয়াৰ চ' তিনিটা ল অফ লাৰ্ণিং আছিল কোনে দিছে থৰ্নডাইকে দিছে
নেক্সট কুৱেশ্যনত কি কৈছে which teaching method encourages student to explore and discover knowledge on their own. So অপশ্যন চালে নিশ্চয় আপোনালোকে গম পাব লেকচাৰ মেথডতো টিচাৰে কৈ দিব ষ্টুডেণ্টে শুনিব চ' নলেজ কেনেকৈ নিজে এক্সপ্ল'ৰ কৰিব বা ডিস্কভাৰ কৰি ল'ব হ'ব নোৱাৰে ডেমনষ্ট্ৰেশ্যন মেথডতো বেলেগে ডেমনষ্ট্ৰেট কৰি দিব ষ্টুডেণ্টে চাব তো ইয়াৰ ভিতৰত থাকিল দুটা এনকুৱাৰী বেছড লাৰ্ণিং আৰু প্ৰজেক্ট মেথড থাকিল ঠিক আছে চ' এক্সপ্ল'ৰ এণ্ড ডিস্কভাৰ নলেজ বুলি ক'লে একচুৱেলি দুইটা আনচাৰে শুদ্ধ বুলি আমি ক'ব পাৰিম এনকুৱাৰী বেছড লাৰ্ণিং ষ্টুডেণ্টে এনকুৱাৰী কৰিছে অনুসন্ধিৎসু মন এটা লৈ ফেলে তেওঁ বস্তুবোৰ সুধি ফুৰিছে বেলেগক বা প্ৰজেক্ট মেথড এটা টপিক এটা লৈছে প্ৰব্লেমটো সলভ কৰিছে প্ৰজেক্ট কৰি ফেলে so both these methods are related to explore and discovery of knowledge clear আমি অলপমান চাই লওঁ মেথড অফ টিচিং কি দিয়া আছে আমাৰ কিতাপত so textbook method textbookৰ পৰা পঢ়াই দিব পাৰে বা textbookৰ পৰা পঢ়িব পাৰে lecture method discussion method question answer method storytelling project method problem solving method এইবিলাক আছে so ইয়াৰে ভিতৰত আমি ক'ব পাৰো যে question answer methodটোৱে কি হ'ব পাৰে it's a নিজে যদি আমি ইয়াৰ লগত আমি কম্পেয়াৰ কৰো এনকুৱাৰী বেছড মেথড বা প্ৰজেক্ট মেথড এইবিলাক কি হৈছে চাইল্ড চেন্ট্ৰিক মেথড প্ৰবলেম সলভিং these are child centric চাইল্ডক নিজে নলেজটো এক্সপ্লোৰ কৰি ডিস্কভাৰ কৰি ফেলে ভাবি কেনে উলিয়াবলে সুযোগ দিয়া হয় বুজি পাইছে ওকে নেক্সট আমি আগবাঢ়িম সো এটো কি কৈছে which teaching method is best for developing problem solving skill develop কৰাৰ কাৰণে ইয়াৰে কোনটো টিচিং মেথড বেস্ট হ'ব বুলি আমাক সুধিছে লেকচাৰ মেথডটো হ'ব নোৱাৰে ডেমনষ্ট্ৰেশ্যন বেলেগে কৰে ড্ৰিল মেথডো নহয় ইয়াৰ ভিতৰত হ'ব প্ৰজেক্ট মেথড সো প্ৰজেক্ট মেথড কৰি ফেলে কি কৰিব পাৰে প্ৰজেক্ট এটা ল'ব টপিক এটা ল'ব তাত যি ধৰণৰ প্ৰবলেমছ আহিব সেই প্ৰবলেমছবোৰ সলভ কৰিবলৈ ষ্টুডেণ্টে নিজে যত্ন কৰিব ৰিসাৰ্চ কৰি উঠি ক্লিয়াৰ ঠিক আছে মাইক্ৰো টিচিংৰ ওপৰত কোৱেশ্চন এটা আছে মাইক্ৰো টিচিং এবাৰৰ কাৰণে ইম্পৰ্টেন্ট প্ৰশ্ন এটা মাইক্ৰো টিচিংৰ ওপৰত আহিব পাৰে কি কৈছে মাইক্ৰো টিচিংৰ ওপৰত চাম আহক say which of the following is a core component of micro teaching so micro teaching to a large class ডাঙৰ শ্ৰেণী কোঠা এটা শিক্ষা দিয়া হয় নেকি মাইক্ৰো টিচিংত এটোটো হ'ব নোৱাৰে ফোকাসিং অন ষ্টুডেন্ট অ্যাসেসমেন্ট আমি অ্যাসেস কৰো নেকি পৰীক্ষা কৰো নেকি যে কিমান জানা হৈছে এটোও হ'ব নোৱাৰে ইউজিং অনলি থিওৰিটিক্যাল কন্টেন্ট এটোও হ'ব নোৱাৰে মাইক্ৰো টিচিংত আপুনি প্ৰ্যাকটিক্যালি শিকাই আছে তাত প্ৰ্যাকটিক্যাল দেখুৱাব পাৰে ব্ৰেকিং ডাউন লেসন্স ইনটু স্মলাৰ সেগমেন্টস এটোহে কাৰেক্ট হ'ব সো মাইক্ৰো টিচিং কি হয় এটা স্কেল ডাউন টিচিং বুলি কোৱা হয় এটা ৰিয়েল ক্লাছৰুমৰ স্কেল ডাউন সৰু ভাৰ্সন এটা তো তাত আমি কি কৰো ৰিয়েল ক্লাছৰুমত যিমানবোৰ আমাৰ স্কিল ইউজ হয় সেই স্কিলবোৰক আমি এটা এটাকে প্ৰ্যাকটিস কৰো তো সেই কাৰণে কোৱা আছে ব্ৰেকিং ডাউন লেসন্স ডাঙৰ লেসন এটা আপুনি সৰু সৰু স্কিলত ব্ৰেক কৰি ফেলে তাৰ পিছত আপুনি শিকায় বা প্ৰ্যাকটিস কৰে মাইক্ৰো টিচিং বেসিক্যালি টিচাৰ ট্ৰেইনিংত ইউজ কৰা হয় সো মাইক্ৰো টিচিংৰ বিষয়ে আমি অলপমান চাম থিওৰি বুকত আমাৰ কি দিয়া আছে মাইক্ৰো টিচিং আৰু ট্ৰেডিশনাল টিচিংৰ ডিফাৰেন্সেস আপুনি চাব পাৰে সো কি কৈছে যে মাইক্ৰো টিচিংত স্মল ক্লাছৰুম থাকিব ওকে লগতে কি কৈছে যে এটা স্কিল এটো ইম্পৰ্টেন্ট সো মাইক্ৰো টিচিংৰ এটা গুড প্ৰিন্সিপল হৈছে one skill at a time একেলগে আপুনি মাল্টিপল স্কিল লৈ ফেলে প্ৰ্যাকটিস নকৰে এটা স্কিল লৈ বলে আজি মই নেৰেশন স্কিলটোহে প্ৰ্যাকটিস কৰিম ডিউৰেশন কম হয় এইটো এটা ইম্পৰ্টেন্ট যদি মাইক্ৰো টিচিংৰ ওপৰত কোৱেশ্চন আহে এবোৰ পইণ্টৰ পৰা আহিব পাৰে যে ইমিডিয়েট ফিডব্যাক মাইক্ৰো টিচিং যদি হৈ আছে তাত ফিডব্যাকটো ইমিডিয়েট দিব লাগিব বলে কালি কম কেনেকুৱা হৈছে এটো নহব কন্ট্ৰোল সিচুৱেশনত হয় সিম্পল থাকে আৰু সুপাৰভাইজাৰৰ ৰোলটো স্পেসিফিক থাকে যে কি গাইড কি কৰিব আপোনাক টিপস দিব মাইক্ৰো টিচিংটো কেনেকুৱা হল ইভালুৱেট কৰিব এসেস কৰিব আৰু ইমিডিয়েট ফিডব্যাক দিব ঠিক আছে patterns of classroom interaction can be studied objectively তো বুজি পাইছে অবজেক্টিভ ইজ হ'ব ইমান নুবুজাও আৰু সময় ইমান ডেপথত
যি নহওক সো প্ৰিন্সিপল অফ মাইক্ৰ টিচিং কেইটামান দিয়া আছে এটো আমি গম পালো যে ওয়ান স্কিল এট এ টাইম লিমিটেড কন্টেন্ট অলপ কন্টেন্ট লৈহে পঢ়াব লাগে প্ৰেক্টিস এক্সপেৰিমেন্টেশন কৰিব পাৰে ফিডব্যাক ইমিডিয়েট দিব লাগিব ইম্পৰ্টেন্ট হয় ইভালুৱেচন থাকিব কন্টিনিউটি আৰু ইন্ডিভিজুৱেলাইজড ট্ৰেইনিং সো দিজ আৰ এবোৰ আপোনাৰ মাইক্ৰ টিচিংৰ কি হয় বুলি গলো প্ৰিন্সিপলস ওকে ভিডিওটো গুছি গৈছে ক্লিয়াৰ নেক্সট আমি আগবাঢ়িম আচ্ছা সো এনসিআরটিৰ মতে মাইক্ৰ টিচিংৰ আৰু দুখনমান স্টাইল আছে আমি চাই লওঁ এনসিআরটিৰ মতে মাইক্ৰ টিচিং যদি আপুনি কৰি আছে কি স্কিলত কাম কৰিব পাৰে সো দিজ আৰ দ্য স্কিলস এবোৰ স্কিলত ক্লাছৰুম মেনেজমেন্ট ইউজ অফ ব্ল্যাকবোর্ড ক্লিয়াৰ গিভিং অ্যাসাইনমেন্ট তাৰ পিছত ৰাইটিং ইনস্ট্ৰাকশনাল অবজেক্টিভস ক্লিয়াৰ এবোৰ স্কিলত আপুনি কাম কৰিব পাৰে তাৰোপৰি কিতাপত এলেন বুলি এজনৰ লিষ্ট এখন দিয়া আছে তেওঁ মাইক্ৰ টিচিংৰ ওপৰত কি স্কিলৰ কথা কৈছে ক্লিয়াৰ সো আপোনালোকৰ যদি বিএডৰ কিতাপবোৰ আছে টিচিং এপ্ৰোচেছ পাই যাব ইয়াতে এইবিলাক চাব পাৰে এটো ইম্পৰ্টেন্ট হ'ব পাৰে সো মাইক্ৰ টিচিং কেনেকৈ আগবাঢ়ে প্ৰথমতে আপুনি প্ল্যান কৰিব তাৰ পিছত টিচ শিকাব তাৰ পিছত আপোনাক ফিডব্যাক দিব আপুনি ফাৰ্দাৰ ৰিপ্ল্যান ফিডব্যাকটোৰ ওপৰত বেছ কৰি ফেলে এগেইন ৰিপ্ল্যান কৰিব ঠিক আছে তাৰ পিছত আপুনি আকৌ শিকাব আপুনি আকৌ ফিডব্যাক পাব আকৌ ফিডব্যাক পোৱাৰ পিছত এগেইন প্ল্যান ষ্টাৰ্ট হ'ব আৰু প্ৰত্যেকটো 6 মিনিটৰ কাৰণে হয় বুলি ধৰি লোৱা হয় সো টোটাল মাইক্ৰ টিচিং 36 মিনিটৰ থাকে তাত আপুনি 6 মিনিট প্ল্যান কৰে 6 মিনিট শিকায় 6 মিনিট আপোনাক ফিডব্যাক দিয়ে আকৌ 6 মিনিট আপুনি ৰিপ্ল্যান কৰে এনেকে আগবাঢ়ে টোটাল 36 মিনিটৰ থাকে ইচ স্টেপ 6 মিনিটকে ডিভাইড কৰা হয় ক্লিয়াৰ হৈছে সো এনেকে কোৱা হৈছে বাট এক্স্যাক্টলি 6 মিনিট হ'ব নোৱাৰে এক্স্যাক্টলি কেনেকুৱা হ'ব যে 5 to 10 কোড গল 5 to 10 minutes Bloom's taxonomy is an important topic মই ভাবিছো এটা ভিডিও এটা লৈ আহিম 10টা মান টপিকৰ নাম কম যে these are the important topics তাৰ ভিতৰত কিন্তু Bloom's taxonomy থাকিব Bloom's taxonomy important topic হয় তো কি কৈছে Bloom's taxonomy আমি প্ৰশ্নটো চাম প্ৰশ্নটো চোৱাৰ আগত আমি অকনমান যদি নোট চাই লওঁ তেতিয়া হলে আমাৰ সুবিধা হ'ব বুজিবলৈ আমাৰ ইজি হ'ব সো Bloom's taxonomy তিনটা ভাগত ভাগ কৰা হৈছে cognitive domain তিনটা ডোমেইন আছে Bloom's taxonomy মতে cognitive domain affective domain আৰু psychomotor domain cognitive domain intellectual ability কথা ডিসকাস কৰে affective domain emotional development কথা ডিসকাস কৰে আৰু psychomotor আপোনাৰ sensory domain হ'ব বুলিও কোৱা হয় ইয়াক যে physical development হেতুৰ বিষয়ে কোৱা হৈছে ইয়াত সো মহাত্মা গান্ধীৰ মতে এই বস্তুটোকে কগনিটিভ এফেক্টিভ আৰু সাইকোমোটৰ ইয়াকে কি বুলি নাম দিয়া হৈছে হেড আৰু হাৰ্ট বুলি নাম দিয়া হৈছে হেড হাতেদি আমি কিমান কাম কৰিব পাৰো সাইকোমোটৰ ডোমেইনত আহিব হেড মাথা দি কিমান কৰিব পাৰো দিট ইজ কগনিটিভ ডোমেইনত আহিব আৰু হাৰ্ট আমি মনৰ পৰা কি কৰিব পাৰো ইমোশনালি আমি কেনেকুৱা এফেক্টিভ ডোমেইনত আহিব ঠিক আছে সো Bloom's taxonomy কি বুলি কৈছে ইট ইজ এ সেট অফ 3 হায়াৰাৰ্কিকেল মডেলস সো এনেকে আপুনি দেখিছে এনেকে স্টেপ বাই স্টেপ উঠি যায় এটাৰ পিছত এটা কি হয় আমি অলপ চাম বহুত ভালকৈ নাচাও তো কৈছে এইটো আমি ডোমেইনটো চাই লওঁ কগনিটিভ ডোমেইনত কি দেখিছো যে প্ৰথমতে আপুনি নলেজ একুয়াৰ কৰিব তাৰ পিছত নলেজ এটা একুয়াৰ কৰিল তাক বুজিব লাগিল নহয় কম্প্ৰিহেন্ড কৰিব আপুনি বুজি উঠাৰ পিছত নলেজটো আপুনি এপ্লাই কৰিব এপ্লিকেশন তাৰ পিছত তাক এনালাইসিস কৰিব সেই নলেজটো ব্ৰেক ডাউন কৰি ফেলে এটা পাৰ্ট আপুনি আৰু ডেপথত সোমাই কেনে ষ্টাডি কৰিব তাৰ পিছত সিনথেসিস কৰিব সেই নলেজটোৰ ওপৰত বেস কৰি কেনে আপুনি নতুন বস্তু এটা ফৰ্ম কৰিব পাৰিব নতুন নলেজ এটা ফৰ্ম কৰিব পাৰে তেনেকুৱা ধৰণৰ ঠিক আছে তাৰ পিছত ফাইনালি ইভালুৱেট কৰিব ক্লিয়াৰ ফাইনালি কি কৰিব ইভালুৱেট কৰিব তো Bloom's taxonomy আটাইতকৈ বেসত কোন আছে কগনিটিভ ডোমেইনৰ বেসত আপোনাৰ নলেজ আছে লগত কি কৈছে এটো the cognitive domain involves the development of our mental skills and acquisition of knowledge so cognitive domain to kiyor upor related mental skill develop hobo aru knowledge acquisition hobo affective domain or emotional kotha jorito hoy ase yate aru psychomotor domain or jikhini amar physical activity jeneka reflex movement tar pisot
এইটো আমি পাইছিলোঁ ঠিক আছে বাৰু ইমান মনিব পৰা নাই মই আপোনালোকে বা পাৰিছে নে নাই যি নহওক স্কিল মুভমেণ্ট এইবিলাকৰ বিষয়ে দিয়া আছে তো এতিয়া আমি ইয়াতে আহি যাওঁ সুধিছে আমাক প্ৰশ্নত ইন ব্লুমছ টেক্সনমি দ্য কগনেটিভ ডোমেইন ইনক্লুডছ হুইচ অফ দ্য ফলোইং কগনেটিভ ডোমেইনত ইয়াৰে কোনটো থাকে ফিজিকেল থাকে নেকি ফিজিকেলটো নাথাকে ক'ত থাকে ফিজিকেল সাইকোমোটৰ ডোমেইনত থাকে ফিলিংছ ক'ত থাকে মনৰ ভাৱনা ক'ত থাকে এফেক্টিভ ডোমেইনত থাকে ক্লিয়াৰ হৈছে তো নলেজ এণ্ড ইণ্টেলেকচুৱেল স্কিল এইটোৱে আমাৰ কগনেটিভ ডোমেইনত আহি যাব তো আমি আৰু আগবাঢ়ো এসেনশিয়েলস অফ এ গুড লেসন প্লান এটা ভাল লেসন প্লানৰ এসেনশিয়েল কি এসেনশিয়েল কম্পোনেন্ট তো অনলি টিচাৰ্স নোট ভাল লেসন প্লানত কেৱল টিচাৰে নোট দিব বা টিচাৰৰ কথাই থাকিব নেকি এইটো হ'ব নোৱাৰে ষ্টুডেন্টস ইমোশনাল ষ্টেট ষ্টুডেন্ট ঠিক আছে লেসন লেংথ কিমান দীঘল হ'ব এইবোৰো নহয় মেইন থাকিব লাগিব ভাল লেসন প্লান এটাৰ অবজেক্টিভ হৈছে লাৰ্নিং অবজেক্টিভ যে পঢ়াবলৈ যে গৈ আছে লেসনটো যে প্লান কৰিছে তো ষ্টুডেন্টে কি শিকিব তাৰ পৰা সেই অবজেক্টিভটো ক্লিয়াৰ হ'ব লাগে তেতিয়াহে আপুনি পিছত ইভালুৱেট কৰিব পাৰিব যে সেই অবজেক্টিভটো ফুলফিল হ'ল নে নহ'ল ক্লিয়াৰ কি কৈছে আ গুড লেসন প্লান শুড ইনক্লুড এটা ভাল লেসন প্লানত কি থাকিব লাগে বুলি কৈছে আ ডিটেইল এক্সপ্লেনেশ্যন অফ ইচ ৱৰ্ড প্ৰত্যেকটো শব্দৰ ডিটেইল এক্সপ্লেনেশ্যন থাকিব লাগে নেকি তেতিয়াতো লেসন প্লান বহুত মোটা হৈ যাব এটা লেসন প্লানে বহুত ডাঙৰ হ'ব এইটো হ'ব নোৱাৰে লিষ্ট অফ অল পসিবল কোৱেশ্চনছ টু আস্ক ষ্টুডেণ্টছ গোটেই কিমান প্ৰশ্ন ষ্টুডেণ্টক সুধিব পাৰে সব থাকিব লাগে নেকি সেইটোতো আমি নিলিখো দুটা তিনিটা কুৱেশ্যনছ লিখো অনলি ইনষ্ট্ৰাকশ্যনেল মেটেৰিয়েল উইদাউট এক্টিভিটিজ হ'ব পাৰে নেকি এনেকুৱাটো নহয় এক্টিভিটিও তাত ইনক্লুড থাকিব লাগিব বি অপশ্যনে কি কৈছে এন আউটলাইন অফ এক্টিভিটিজ এণ্ড ষ্ট্ৰেটেজিজ টু মিট লাৰ্নিং অবজেক্টিভছ যিখিনি লাৰ্নিং অবজেক্টিভছ আছে সেইখিনি ফুলফিল কৰাৰ কাৰণে কি কি এক্টিভিটি কৰাম কেনেকুৱা ষ্ট্ৰেটেজি এটা লৈ কিনে লেসনটো পঢ়াম তাৰে এটা ৰাফ আউটলাইন এটা বুজি পাইছে টিচাৰৰ কাৰণেহে থাকে সেইটো যাতে তেওঁ বুজি পায় আচ্ছা এনেকৈ পঢ়াম এইটো মোমেণ্টত এইটো এক্টিভিটি দিম এইটো মোমেণ্টত এইটো এক্সাম্পল দিম ক্লিয়াৰ সো ইটস আ আউটলাইন অপশ্যন বি উড বি ৰাইট আনসাৰ গুড লেসন প্লানৰ এসেনশিয়েলছবোৰ আমি লিষ্ট বনাইছোঁ চাওঁ হওক কেনেকুৱা হ'ব লাগে ৰিটেন হ'ব লাগে লিখা থাকিব লাগিব এইমছ ক্লিয়াৰ থাকিব লাগিব এইমছ এণ্ড অবজেক্টিভ কি পঢ়াইছে কিয় পঢ়াইছে সেইটো linked with previous knowledge লগত লিংক থাকিব লাগিব ফ্লেক্সিবল হ'ব লাগিব ডিভাইডেড ইনটু ইউনিটস সাবজেক্ট সুইটেবল অৰ্গানাইজড সাবজেক্ট মেটাৰ ইলাষ্ট্ৰেটিভ এইডছ থাকিব লাগিব টিচিং এইডছ টেকনিক্স অফ টিচিং এক্টিভিটিৰ কাৰণে স্কোপ থাকিব লাগিব ইণ্ডিভিজুৱেল ডিফাৰেন্সক গুৰুত্ব দিব লাগিব গুড লেসন প্লানত ঠিক আছে এইটো মনত ৰাখিব এইটোৰ ওপৰত আহি যাব পাৰে ৰুটিন থিংছবিলাক থাকিব লাগিব ইনক্লুড সামাৰী এটা থাকিব লাগিব এট দ্য এণ্ড ৰেফাৰেন্স মেটেৰিয়েলৰ কথা উল্লেখ থাকিব লাগিব আৰু এছাইনমেণ্ট থাকিব লাগিব সেল্ফ টেষ্টৰ কাৰণে ষ্টুডেণ্টে যাতে সেল্ফ টেষ্ট কৰিব পাৰে নিজকে এছাইনমেণ্ট থাকিব লাগিব ক্লিয়াৰ সো দিজ আৰ দ্য পইণ্টছ অফ এ গুড লেসন প্লান ভিজুৱেল টিচিং এইড কোনটো হয় হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ভিজুৱেল অডিঅ' ৰেকৰ্ডিং কেনেকৈ ভিজুৱেল হ'ব ভিজুৱেল মানে কি আমি দৃশ্য ঠিক আছে ভিজুৱেল টিচিং এইড ষ্টুডেণ্ট ৱৰ্কবুক ষ্টুডেণ্টেতো নিজৰ ৱৰ্কবুকত কিবা কৰিছে এইটো টিচিং এইড হ'ব নোৱাৰে ফিল্ড ট্ৰিপছ ভিজুৱেল টিচিং এইডত নপৰিব ফ্লাছ কাৰ্ডবোৰ আপুনি দেখুৱাইছে ষ্টুডেণ্টক তাৰপিছত মনত কৰিব দিছে কি হয় ফ্লাছ কাৰ্ডটো এটা ভিজুৱেল টিচিং এইডৰ এক্সাম্পলত আহি যাব পাৰ্চনেলিটি কিহৰ ওপৰত নিৰ্ভৰ কৰে আমি পাই আহিছোঁ পাৰ্চনেলিটি ডিপেণ্ডছ অন বোথ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট ঠিক আছে বংশগতিৰ ওপৰতো ডিপেণ্ড কৰে আৰু পৰিৱেশৰ ওপৰতো সো ইয়াত কৈছে জেনেটিক্স অনলি জেনেটিক্সৰ ওপৰত ডিপেণ্ড কৰে ৰাইট বাট জেনেটিক্স অনলি সেইটোৰ ওপৰত ডিপেণ্ড নকৰে ফেমিলি এণ্ড স্কুল এনভাইৰনমেণ্ট ডিপেণ্ড কৰে ফেমিলিৰ ওপৰত স্কুলৰ এনভাইৰনমেণ্টৰ ওপৰত অনলি পিয়াৰ ৰিলেশ্যনশ্বিপ কেৱল পিয়াৰ ৰিলেশ্যনশ্বিপৰ ওপৰতো ডিপেণ্ড নকৰে পাৰ্চনেলিটি জেনেটিক্সো থাকিব লগত এনভাইৰনমেণ্টো থাকিব ৰেণ্ডম ইভেণ্ট যিকোনো ঘটনা যিবোৰ ঘটি আছে সেইবোৰ সামহাও হ'ব পাৰে বাট ইয়াত ৰাইট আনসাৰ হৈ যাব ফেমিলি এণ্ড স্কুল এনভাইৰনমেণ্ট ঠিক আছে ফেমিলিৰ ওপৰত সো ফেমিলি ইয়াত এজ এ এনভাইৰনমেণ্ট বুলিও ধৰা হৈছে এট দ্য সেম টাইম ফেমিলিত জেনেটিক্সৰো ৰোল আছে সো ফেমিলি আৰু এনভাইৰনমেণ্ট দুইটাই আহি যাব পাৰ্চনেলিটি ডিপেণ্ড কৰিব ইনক্লুসিভ এডুকেশ্যনৰ ওপৰত প্ৰশ্ন এটা আহিব পাৰে ইনক্লুসিভ এডুকেশ্যনত আমি কি কৰোঁ এটা ক্লাছৰুমত অল টাইপছ অফ ষ্টুডেণ্টছক আমি একেলগে বহাওঁ একেলগে শিকাওঁ টিচিং উইথ স্পেচিয়েল চিলড্ৰেন উইথ স্পেচিয়েল নিডছকো একেলগে বহোৱা হয় কৈছে চিলড্ৰেন উইথ স্পেচিয়েল নিডক ছেপাৰেটলি বহায় নেকি এইটোতো হ'ব নোৱাৰে তাৰপিছত কৈছে প্ৰভাইডিং অল ষ্টুডেণ্টছ উইথ ইকুৱেল এক্সেছ টু এডুকেশ্যন
regardless of their physical and mental challenge. So this can be the answer. Jiman children ase soboke equal access to education, saman শিক্ষাৰ আপুনি access দিব লাগিব regardless of their physical and mental challenges. তেওঁলোকৰ mental বা physical condition যিয়ে নহওক কিয়, only focusing on academic এটো হ'ব নোৱাৰে, teaching only to gifted হলে কেনেকে inclusive হ'ব, that would be special education. Inclusive হলে normal ল'ৰা ছোৱালী আৰু special needs children with special needs সবকে আমি একেলগে পঢ়াব লাগিব. Clear? So this is the answer. Okay. কি কৈছে, which of the following is a common defense mechanism? Defense mechanism or উপৰত ভিডিও আনিছো, যদি আপোনালোকে চাইছে ক'ব পাৰিব যে used by students when faced with academic stress. So studenter যদি academic stress আহি যায় কোনটো defense mechanism follow কৰে? Now academic stress আহিলে কি কৰিব তেওঁ, কিছুমান লজিক দিব ট্ৰাই কৰিব. ক্লিয়াৰ? কিছুমান কি কৰিব তেওঁ লজিক দিব ট্ৰাই কৰিব, জাস্টিফাই কৰিব ট্ৰাই কৰিব নিজৰ ফেইলাৰক. ক্লিয়াৰ হৈছে? সো ইয়াত আনসাৰ আহি যাব আপোনাৰ ৰেশনালাইজেশন. সো আমি যদি ইগো ডিফেন্স মেকানিজম ইতিমধ্যে পঢ়িছো, চাৰ্ট হিচাপেও মই দি দিছো, আপোনালোকে স্ক্ৰিনশ্বট এটা লৈ বা পজ কৰি পঢ়িব পাৰে বা ভিডিওটো চাব পাৰে. পাৰ্সোনালিটিৰ ভিডিওত ইগো ডিফেন্স মেকানিজম গোটেইখিনি ভালকে পঢ়োৱা হৈছে. তো ৰেশনালাইজেশনটো কি হয়, জাস্টিফাইং একশনস উইথ লজিক. সো আপুনি ফেইল হৈছে তাত লাকৰ ওপৰত ফেইলাৰক কি কৰিছে, আপুনি ফেইলাৰক লাকৰ ওপৰত আপুনি ব্লেম দিছে বা কিবা বেলেগ ধৰণৰ ৰিজনত ব্লেম দিছে. ক্লিয়াৰ? সো আমি আজিৰ ভিডিও যদিও মাৰাথন নাম দিছো সোনকালে শেষ কৰিম ডিউ টু সাৰ্টেন ৰিজনস. পিছত আমি আৰু আনিম ইয়াৰ সিৰিজটো কন্টিনিউ কৰিম. সো আপোনালোকক জাস্ট এটা আইডিয়া দি দিছো পিছৰ ভিডিওবোৰত কি থাকিব. সো যেনেকৈ ইন্টেলিজেন্সৰ টপিক আছে, লগত ইন্টেলিজেন্সৰ আপোনাৰ গোটেই থিওৰি পাৰ্টসটো আছে. ঠিক আছে? সো এনেকৈ বহুত, যেনেকৈ এইটো আপুনি যদি আমি চাবলৈ যাওঁ কিহৰ ওপৰত, প্ৰিন্সিপল অফ ডেভেলপমেন্টৰ ওপৰত আছে. সো প্ৰিন্সিপল অফ ডেভেলপমেন্টৰ থিওৰিখিনি ইনক্লুড কৰা আছে. ক্লিয়াৰ? ভাইগজ পিয়াজেৰ কথা আছে. সো পিয়াজেৰ বস্তুখিনি কনসাইজকে টেবুলাৰ ফৰ্মত ইনক্লুড কৰা আছে. তাৰ পিছত হৈ গ'ল আপোনাৰ ভাইগজকিৰ কথা আছে. এইবিলাক আমি পঢ়িম এইটো সিৰিজত. ওকে, আজিৰ ভিডিওটো বেছি দীঘল নকৰো, লগত ইপিনে কোলবাৰ্গৰ মৰেল ডেভেলপমেন্ট থিওৰিৰ ওপৰত গোটেইখিনি আছে. সো আজিৰ ভিডিও দীঘল নকৰো, সোনকালে শেষ কৰিম, বাট সিৰিজটো কন্টিনিউ কৰিম. এনেকৈ মই টপিকছবিলাক লিখি থৈছোঁ, আপোনালোকে নিজে পঢ়াৰ কাৰণেও টপিকছৰ নামবিলাক লিখি থ'ব পাৰে, স্ক্ৰীনশ্বট লৈ থ'ব পাৰে. সো এইখিনি টপিকছটো আগৰ চিলেবাছত মেনশ্যন আছিল, তাৰ উপৰিও আমি এই টপিকছখিনি পঢ়িব লাগিব. ওকে, সো আপোনালোকে এইটো আৰু এইটো এইবিলাক টপিকছৰ নাম দিয়া আছে. পিছত আমি আৰু ভিডিও আনিম, ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট টপিকছ কোনবোৰ হয় সেইবোৰৰ বিষয়েও ডিছকাছ কৰিম. বাট আজি শেষ কৰিছোঁ. যদি ভিডিও ভাল পাইছে কমেণ্ট কৰিব. থেংক ইউ সো মাচ. নেক্সট ভিডিও আমি আনিবলৈ অতি সোনকালে আনিবলৈ চেষ্টা কৰিম. সো ইয়াতে এণ্ড কৰিছোঁ আজিৰ ভিডিওটো. থেংক ইউ.